কিন্তু আমি নিরহ মানুষ আমি যদি আমার লগত যদি এনেকুৱা ঘটনা হয় বা আমি যদি ন্যায় নাপাওঁ তেতিয়াহ'লে আমাতকৈ আৰু নিম্ন শ্ৰেণীৰ মানুহ আছে তেখেতে কেনেকৈ মুখ্যমন্ত্ৰী মহোদয়ক মই এইখিনি অনুৰোধ কৰিব বিচাৰিছোঁ যে তেখেতে হয়তো মামাৰ পাৰ্ট লৈছে তেখেতে মামা মানে মা ডবল মা দুটা মাৰ বৰ এটা মামা হয় তো যদি মামা হয় তেখেতৰ ভাগিনীৰ লগত ৰেপ হৈছে এইখিনি জানি উচিত তদন্ত কৰি যাতে মই মোক নিচিনা ইমান জঘন্য ঘটনা এটা আমাৰ অঞ্চলত ঘটি গ'ল এমাহ পাৰ হৈ যোৱাৰ পিছতো পুলিচ প্ৰশাসনে কিমান দাগী অপৰাধী হ'ল যে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ ন্যায়পুৰ অপেক্ষাত ৰৈ আছে বজালী জিলাৰ অন্তৰ্গত কাৱৈমাৰী 12 নং ব্লকৰ মানিক আলীৰ পৰিয়াল কেতিয়া ন্যায় পাব মানিক আলীৰ পৰিয়ালে ঘটনাৰ এমাহ উকলি যোৱাৰ পাছতো অপৰাধী গ্ৰেপ্তাৰ কৰিব পৰা নাই অসম আৰক্ষীয়ে সংবাদ মাধ্যমৰ জৰিয়তে মনৰ ক্ষোভ প্ৰকাশ মানিক আলী আৰু স্থানীয় সচেতন নাগৰিকৰ 9 জুলাইত নিশা মানিক আলীৰ পত্নীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত কৰে মানিক আলীৰ পত্নীয়ে একে গাঁৱৰ শহীদুল খানৰ বিৰুদ্ধে ঘটনাৰ বিৱৰী হঠিবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী পৰিয়ালে ইতিমধ্যে এমাহ উকলি যোৱাৰ পাছতো অপৰাধী গ্ৰেপ্তাৰ কৰিব নোৱাৰা দিখহাৰা মানিক আলীৰ পৰিয়াল উপায়ন্তৰ হৈ অসমৰ মুখ্যমন্ত্ৰীলৈ মানিক আলীৰ কাতৰ প্ৰাৰ্থনা মোৰ পৰিয়ালক ন্যায় প্ৰদান কৰক ফৰহাদ খানৰ ৰিপোৰ্ট বিলেফ অসম 9 তাৰিখে আমাৰ লগত যেটো ঘটনা ঘটিছে সেইটো অতি দুঃখজনক ঘটনা হয়তো এনেকুৱা ঘটনা কত ঘটা নাই যে তাৰ হাজবেণ্ডক ফোন কৰি তাক ঘৈণীয়েকক ৰাস্তাত ওলাৰ পিছত তাক ৰেপ কৰা হয় তাৰ পিছত আজি এমাহ পাৰ হৈ গৈছে আজিলৈকে তাক পুলিচে হয়তো কৰেক্ট কৰিব পৰা নাই কি কাৰণে পৰা নাই এইটো ক'ব নোৱাৰোঁ আমিতো নিৰহ মানুহ আমাৰ কোনো সেনেকুৱা বেকগ্ৰাউণ্ড কোনো মানুহ নাই বা আমি ইমান শিক্ষিত নহয় আমাৰ সিমান পইচা পাতিও আমাৰ সিমান নহয় আমি এজন ড্ৰাইভাৰ মানুহ তো আমি ড্ৰাইভাৰ কৰোঁ আমাৰ কাৰণে হয়তো আমাৰ দেশত অৱদান নিশ্চয় আমাৰ অৱদান আছে ড্ৰাইভাৰ বিহনে হয়তো দেশ আধুৰা বা ড্ৰাইভাৰ দেশৰ আৰ্থিক পায়া বুলি কোৱা যায় কিন্তু আমাৰ ফেমিলি যদি আমি ঘৰত সুৰক্ষিত নাথাকে আমি বাৰু কেনেকৈ আমি দেশত হয়তো ছাৰ্ভিচ দিম যাৰ কাৰণে আমাৰ অতি দুখত মানে আমি কৈ আছোঁ কথাখিনি যে আজি এমাহ পাৰ হৈ গ'ল আজি ইমান আমাৰ অসম পুলিচ ইমান হয়তো প্ৰপাৰ্টিভ পুলিচ প্ৰশাসন ইমান হয়তো জোৰদাৰ বুলি আমাৰ অসম চৰকাৰ বিজেপি চৰকাৰ হয়তো কোনো ঘুচবেটি চৰকাৰ নহয় এখন তথাপিও হয়তো কিয় পুলিচে ইমান একশ্যন ল'ব পৰা নাই তেখেতৰ বিৰুদ্ধে তেখেতৰ বেকগ্ৰাউণ্ড যদি হয়তো জানে আমি আগতেও কৈছিলোঁ নিউজত যে হয়তো ভক্তদবা গলিবান্ধা বৰপেটা বা আমাৰ কাৱৈমাৰী অঞ্চলৰ কোনোবা এটা মানুহ যদি কয় যে তেখেতে পৰিয়ালটো ভাল তো মই এজাৰটো উঠাই ল'ব বিচাৰিছিলোঁ মই কৈছিলোঁ আগতে এতিয়াও কওঁ যে তেখেতৰ যিখিনি অৱদান আছে আমাৰ সেই অৱদানখিনি অলপ ক'ব বিচাৰিছোঁ 1 নম্বৰ শহীদুল খানে যিখন বিয়া পাতিছিলে প্ৰথম সেই 6ত পৰা ছোৱালী ঘৰৰ পৰা এক হাতত ডেগাৰ এক হাতত ছোৱালীৰ হাত টানি আনি কেনে সেই বিয়া পাতিছিল সেইটো আমাৰ সমাজত কোনো মানে বিচাৰ হোৱা নাছিলে কিয় সিহঁতক সকলোৱে ভয় পায় আমাৰ সমাজৰ সকলোৱে ভয় পায় সিহঁতক গুণ্ডা হয় তাৰ সিও মানে এটা ডাঙৰ গুণ্ডা হয় গুৱাহাটীৰ পৰা গাড়ী ভাড়া কৰি আনি সেই ড্ৰাইভাৰক মাৰিছিলে 2-3 মাহ আগতে চাকু মাৰিছিল ফাংচন হৈছিলে ফাংচনত ল'ৰাক চাকু মাৰিছিল সকলোৱে জানে একমাহ পাৰ হৈ গৈছে ঘটনা হ'ল এতিয়া কি ভিতৰত কি চলি আছে আমি ক'ব নোৱাৰোঁ কিন্তু আমি নিৰহ মানুহ আমাৰ লগত যদি এনেকুৱা ঘটনা হয় বা আমি যদি ন্যায় নাপাওঁ তেতিয়াহ'লে আমাতকৈ আৰু নিম্ন শ্ৰেণীৰ মানুহ আছে তেখেতে কেনেকৈ পাব যাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ পুলিচ প্ৰশাসনক কি হয় নহয় ক'ব নোৱাৰোঁ হয়তো বেল হ'বও পাৰে যদি বেল হয় কিন্তু মোক সি ভাবুকি দি আছে মই গলখন কাটি মানে এই ঘূৰাই দেখাব মানুহক তাৰপিছত জেলত যাব সি কৈছে ৰেপ কেছত জেলত নাযায় ঘূৰি কৈ আছে যে তাৰ যদি জেলত যাব লাগে মোৰ ল'ৰা তাৰ ডিঙিটো কাটি লৈ তাৰমানে জেলত যাব নহ'লে ৰেপ কেছত জেলত নাযায় মাৰ্ডাৰ কেছত জেলত যাব যদি তাৰ হয় বেল হয় নিশ্চয় মোৰ ফেমিলিৰ বা মোৰ এই ভৱিষ্যতে হয়তো সুৰক্ষা দিব লাগে পুলিচ প্ৰশাসনে যাতে মোক চায় আৰু নিশ্চয় মোৰ নিশ্চয় ক্ষতি কৰিব এইখিনি মোৰ 100% বিশ্বাস দেখুৱাই আমাক হয়তো ভৰসা দিছে বৰপেটা 1 নম্বৰ ছাৰে ভৰসা দিছে বা ডিচিনেল বাইদেউ ভৰসা দিছে যিহেতু যিয়ে নহওক আইনৰ আওতাত তেখেতক আনিম আমাতকৈ হয়তো আইনৰ হাতৰ পৰা তেখেতৰ হাত ইমান ডাঙৰ নহয় এদিন হ'লেও কৰায়ত্ব কৰিম কিন্তু এতিয়া তেখেতৰ কথা যি কয় আমি সেই শুনিব লাগিব সেইমতে আমি আছোঁ আৰু এতিয়া একমাহ পাৰ হৈ গ'ল কিন্তু আমি জনামতে পুলিচে যদি কয় যে 24 ঘণ্টাত এৰেষ্ট কৰিম 14 হাত মাটিৰ তলৰ পৰা হ'লে এৰেষ্ট কৰিব পাৰে কিন্তু এই ক্ষেত্ৰত কিয় ইমান ঢিলা হৈছে ক'ব নোৱাৰোঁ আমি বাকী পুলিচ প্ৰশাসনে ভাল জানিব তেখেতক বেয়াকৈও ক'ব নোৱাৰোঁ কিয়নো বেয়াকৈ ক'লে কালি মই থানাত যাম থানাত গ'লে মোকে ক'ব তুমি আমাতকৈ বেয়াকৈ কৈ আছা আৰু তুমি আমাৰ পৰা ইনচাফ বিচাৰি আছা তাৰ কাৰণে বিপদত পৰিছোঁ আমি বেয়াকৈও ক'ব নোৱাৰোঁ ভালকৈ ভালো ক'ব নোৱাৰোঁ এতিয়া মানে আপোনালোকে বুজক
কি হৈ আছে ঘটনাটো মই আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক মই এইখিনি অনুৰোধ কৰিব বিচাৰিছোঁ যে তেখেতে হয়তো মামাৰ পাৰ্ট লৈছে। তেখেতে মামা মানে মা ডবল মা, দুটা মাৰ বৰাবৰ এটা মামা হয়। তো যদি মামা হয় তেখেতৰ ভাগিনীৰ লগত ৰেপ হৈছে, এইখিনি জানি উচিত তদন্ত কৰি যাতে মোক যাতে ন্যায় দিয়ে, এইখিনি মই DGP ছাৰকো কৈছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়কো কৈছোঁ, আমাক যাতে ন্যায় দিয়ে অতি সোনকালে। আমাৰ বহুত বিপদ, মই এতিয়া ঘৰত যাব নোৱাৰোঁ, মোৰ ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, মই ঘৰটো এৰি মই বেলেগত। দুৰ্ভাগ্যজনক কথা হৈছে যে ইয়াতকৈ বহুত দাগী অপৰাধীকো 24 ঘণ্টাৰ ভিতৰত অসমৰ পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ৰেপ কেছৰ নিচিনা ইমান জঘন্য ঘটনা এটা আমাৰ অঞ্চলত ঘটি গ'ল। এমাহ পাৰ হৈ যোৱাৰ পিছতো পুলিচ প্ৰশাসনে কিমান দাগী অপৰাধী হ'ল যে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। তাৰ কাৰণে আমি পুলিচ প্ৰশাসনক কি বুলি ক'ম, ভাষা নাই। তেওঁলোকে যদি সঠিক তদন্ত আৰু সঠিকভাৱে এইটোৰ ওপৰত গুৰুত্ব ল'লেহেঁতেন নিশ্চিতভাৱেই এৰেষ্ট কৰিব পাৰিলেহেঁতেন। আমি আশা কৰিম যে আইনৰ ঊৰ্ধত কোনেও নহয়। মানিকৰ ওপৰত যিটো পৰিয়ালৰ ওপৰত যিটো ধৰ্ষণ কাণ্ডৰ ঘটনা সংঘটিত হ'ল, আইনে এইটো ন্যায়িক তদন্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰিব, তাৰ আশাৰে আমি বাট চাই আছোঁ। আমাৰ অঞ্চলৰ যিটো দুৰ্নাম হ'ল, কাৱৈমাৰী 12 নম্বৰ ব্লকৰ অঞ্চলৰ মানুহখিনিৰ গাত যিটো এটা কলংক লাগিল এই পৰিয়ালৰ পৰা, এই কলংকৰ চেকা অতি সোনকালে মোচন হওক, যাতে এনেকুৱা ধৰণৰ ঘটনা পুনৰাবৃত্তি যাতে আমাৰ ইয়াত নহয়, এই কামনা কৰিম। আৰু পুলিচ প্ৰশাসনক লগতে অসম চৰকাৰ, মুখ্যমন্ত্ৰী, বিভাগীয় কৰ্তৃপক্ষক আবেদন জনাম আপোনালোকৰ জৰিয়তে যে দোষীক অতি সোনকালে গ্ৰেপ্তাৰ কৰক আৰু তেওঁক আইন আদালতৰ ওচৰত আনি যদি দোষী সাব্যস্ত হয় তেওঁক উপযুক্ত শাস্তি প্ৰদান কৰক। এইখিনি আমাৰ কাম্য। আমাৰ অসম আৰক্ষীৰ দুৰ্বলতা প্ৰকাশ পাইছে। মই অসম আৰক্ষীক কৰজোৰ অনুৰোধ কৰিছোঁ, আমাৰ 12 নম্বৰবাসী বা গোটেই অসমৰ ৰাইজৰ হৈ এওঁলোকে যিটো মানিকৰ ঘৈণীয়েকৰ লগত যিটো অন্যায় হৈছে, যিটো নেকি আপোনাৰ ৰেপ হৈছে, ৰেপ কেছৰ তদন্ত কৰি পুলিচ প্ৰশাসনে ইচ্ছা কৰিলে 24 ঘণ্টাৰ ভিতৰতে দোষীক কৰায়ত্ব কৰিব পাৰে। আৰু এই ক্ষেত্ৰত অসম আৰক্ষীয়ে যিটো লেহেম গতি অৱহেলা কৰি আছে, আমাৰ অলপ সন্দেহৰ হেৰি হৈছে, ভাৱ হৈছে। তো সেই ক্ষেত্ৰত মই অসম আৰক্ষী তথা মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ, আমাৰ এই 12 নম্বৰৰ যিটো ঘটনা গোটেই অসম নহয়, ভাৰতবৰ্ষ নহয়, গোটেই বিশ্বত জানি গৈছে। এই ক্ষেত্ৰত মই এওঁলোকক কৰজোৰ অনুৰোধ কৰিছোঁ, ন্যায় তদন্ত কৰি উচিত শাস্তি পাব লাগে দোষীয়ে, যাতে ভৱিষ্যতে এই 12 নম্বৰ নহয়, সকল নাৰী জাতিৰ লগত এনেকুৱা অন্যায় নহয়, ন্যায় পাব লাগে। এইটোৱে মোৰ সফল দাবী।